এক্সিট পোলৰ যিবোৰ সমীক্ষা আহি আছে, আমি যিবোৰ খুব বিজেপিৰ প্ৰভাৱিত থকা যিবোৰ সংস্থা আছে বা যিবোৰ বহুজাতিক কোম্পানীৰ লগত তেওঁলোকৰ এটা সঘন সম্পৰ্ক থকা, যেনে এতিয়া আম্বানীৰ যিসমূহ চেনেল আছে, আদানীয়ে য'ত ইনভেষ্টমেণ্ট কৰিছে লায়ন শ্বেয়াৰ বা আন যিবোৰ তেওঁলোকৰ প্ৰভাৱ থকা, তেওঁলোকৰ লগত সম্পৰ্ক থকা যিবোৰ চেনেল, তেওঁলোকৰ এজেঞ্চিৰ পৰা যিবোৰ এক্সিট পোল আহিছে, তাৰ বিপৰীতে আৰু কিছু নিউট্ৰেল এজেঞ্চিয়ে কৰি থকা এক্সিট পোল আমি মনেই কৰা নাই যিবোৰ প্ৰচাৰ চলোৱা নাই। এইবোৰ আমি প্ৰচাৰ চাব লাগিব। এতিয়া প্ৰেডিকশ্যন ইউৰোপীয়ান ইউনিয়নৰ এটা এজেঞ্চিয়ে কৰা প্ৰেডিকশ্যন আমি চাব লাগিব। BBC-য়ে কি প্ৰেডিকশ্যন কৰিছে এইটো চাব লাগিব। প্ৰসূন বাজপেয়ীয়ে কৰা যিটো এনালাইচিছ, এইটো আমি কিয় চোৱা নাই? ৰবীশ কুমাৰে কোৱা এনালাইচিছটো আমি কিয় চোৱা নাই? এইবোৰ চাই আৰু কিছুমান এনেকুৱা ধৰণৰ কিছুমান এজেঞ্চিয়ে কৰা যিবোৰ এক্সিট পোল, এইবোৰ চাব লাগিব। তাত সকলোতে ইণ্ডিয়াক মিনিমাম 280 পৰা 295লৈকে তেওঁলোকে চিট দিছে। অসমতো একেবাৰে কম 5খন আসন দিছে। এইটো আমি কোৱা কথা নাই, নিউট্ৰেল এজেঞ্চি। এইবোৰ যিসকলে আজি যাৰ এক্সিট পোল লৈ আমি বহি আছোঁ, তেওঁলোকতো কাৰ প্ৰভাৱত থকা সকলোৱে জানে। আৰু এইটো কথাও জনা দৰকাৰ যে এক্সিট পোল কেনেবাকৈ তেওঁলোকে অত্যুৎসাহী হৈ দিওঁতে আগতে কেতিয়াবা ক্ষমা খুজিব লগাও হৈছে। বিহাৰৰ নিৰ্বাচন, ঝাৰখণ্ডৰ নিৰ্বাচন, আৰু তাৰ লগে লগে আৰু আমি বিভিন্ন সময়ত গোটেই এই প্ৰক্ৰিয়া যেতিয়াৰ পৰা এক্সিট পোলৰ গোটেই ধাৰণাটো আহিছে, সৰ্বমুঠ 8বাৰ তেওঁলোকৰ ভুল হৈছে। 8বাৰ তেওঁলোকে পোৱা সিদ্ধান্তৰ বিৰুদ্ধে গোটেই ফলাফল আহিছে। আৰু আচৰিত কথা, এইটো অকল এইটোতো ভাৰতবৰ্ষ, আমাৰ ভাৰতবৰ্ষৰ একেবাৰে সাংঘাতিক এটা বৈচিত্ৰ্যপূৰ্ণ জনসংখ্যা, খুব এটা ইকুৱেল পপুলেশ্যন থকা উন্নত ৰাষ্ট্ৰ কিছুমানতো এনেকুৱা ধৰণৰ ঘটনা ঘটে। ইউনাইটেড কিংডমত 2014 চনত তেওঁলোকৰ এক্সিট পোল ভুল হৈছিল। তাত কম পপুলেশ্যন, তেওঁলোকৰ যিবোৰ টুল ব্যৱহাৰ কৰে, এই টুলবোৰ আমাতকৈ বহুত উন্নত মানৰ। তেওঁলোকে যি ধৰণে গোটেই পপুলেশ্যন এনালাইচিছ কৰে, বিভিন্ন ধৰণৰ পপুলেশ্যনৰ তেওঁলোকে মিক্সাৰ কৰি লয়, সেই ধৰণৰ কাম কাজ আমাৰ ইয়াত হৈছে বুলি আমি কেতিয়াও বিশ্বাস নকৰোঁ। তাৰ উপৰিও গ্ৰীচত, ইউৰোপীয়ান বিভিন্ন উন্নত সৰু সৰু দেশ, কম পপুলেশ্যন, এক্সিট পোল ভুলকৈ আহিছে। গতিকে এক্সিট পোলৰ ওপৰত আমি বিশ্বাস কৰা নাই। আমি নিজৰ যিটো এনালাইচিছ, আমি চব চাই মেলি নিজে নিৰ্বাচন খেলিছোঁ, নিজে দেখিছোঁ। আমিও আমাৰ নিজৰ পপুলেশ্যন গোটেই ডাইনামিক্সটো আমি এনালাইচিছ কৰিছোঁ। ক'ত কি জনগোষ্ঠী, জাতি জনগোষ্ঠী আছে, খিলঞ্জীয়া, ভূমিপুত্ৰ, থলগিৰি অসমীয়া মানুহৰ জনসংখ্যা কিমান, আমাৰ পক্ষত থকা আন যিবোৰ শক্তি তেওঁলোকৰ জনসংখ্যা কিমান, তেওঁলোকৰ ষ্ট্ৰং এৰিয়া কি, তেওঁলোকৰ ষ্ট্ৰং এৰিয়াৰ কিমান খহনীয়া হৈছে, সকলো চাই চিতি মই মোৰ নিজৰ সমষ্টিটো কৈছোঁ যে এইটো কনফিডেণ্ট, ইয়াত আমি জিকিম। ইয়াত কোনো চান্সে নাই তেওঁলোকে জিকাৰ। আৰু তেওঁলোকে গমেই পোৱা নাই খহনীয়া তেওঁলোকৰ কেনেকৈ হৈছে, কেনেকৈ তেওঁলোকক ঠগিছে বা তেওঁলোকক কেনেকৈ ভোট দিয়া নাই। গতিকে এইটো এটা তেওঁলোকে, আৰু এনেকুৱাও কিছুমান ভোট থাকে যিবোৰৰ বডি লেংগুৱেজ চাই আপুনি একো ক'ব নোৱাৰে। এনেকৈ যদি মানে 10,000কে এটা সমষ্টিত যদি আপুনি ধৰি লয়, যিবোৰ তেওঁলোকেতো ডাটা কিছুমান এনালাইচিছ কৰিছে, কিছুমান মানে ডাটা কিছুমান কালেকশ্যন কৰি, কিন্তু আপুনি নৰ্মেলি চালেও কিছুমান মানুহৰ বডি লেংগুৱেজত ধৰিব নোৱাৰে তেওঁ কোনফালে আছে। এনেকৈ যদি 10,000 এটা সমষ্টিত কাউণ্ট কৰে, আমাৰ 10টা সমষ্টি আছে, 1 লাখ ভোটৰ আপুনি কোনো প্ৰেডিকশ্যন কৰিব নোৱাৰে। গতিকে এই গোটেই কথা বতৰাবোৰক লৈ আমি ইমান চিন্তিত নহয়, আমি কনফিডেণ্ট। আমি বিৰোধী ঐক্য মঞ্চ, আমি আত্মবিশ্বাসী, ভাল ফলাফল আহিব। ৰিজাল্ট কি আহিব বহুবাৰ কৈছোঁ, কিমানটা সমষ্টিত জিকিম এইবোৰ আমি আগতীয়াকৈ কৈছোঁ, কিন্তু মই মোৰ নিজৰ সমষ্টিটোৰ কথা ক'ব খোজোঁ যে ইয়াত জিকিম, ভালকৈ জিকিম, আৰু 4 তাৰিখে ভাল ফলাফল আহিব। আৰু আমাৰো যিসকল দলীয় কৰ্মকৰ্তা যিসকল আছে, যিসকল নেতা আছে, সকলোৱে কোনেও মানে এই যিটো এক্সিট পোল, ইয়াত যাতে হতাশ নহয়, নিৰাশ নহয়। আমাৰ অখিল গগৈ ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়াই যিটো কথা ক'লে, শেষলৈকে যাতে সকলোৱে যাতে ধাৰাবাহিকতাটো ৰাখে, যুঁজি থাকে। কাৰণ এই যে এইটো চাইক'লজিকেল তেওঁলোকে এইটো এডভান্টেজ ল'ব খুজিছে, এইটো তেওঁলোকে য'ত তেওঁলোকৰ মাইনৰ ডিফাৰেঞ্চ থাকিব, য'ত তেওঁলোকৰ কম ডিফাৰেঞ্চ থাকিব, এইবোৰত তেওঁলোকে বিভিন্ন ধৰণৰ কৌশল ৰচনা কৰিবলৈ চেষ্টা কৰিব। গতিকে সাৱধান হৈ শেষলৈকে ধৈৰ্যৰে তেওঁলোকে যাতে যুঁজি থাকে। ক'ৰবাত কিবা এটা এখন টেবুলত যদি গণ্ডগোল হয়, তাৰ পৰা যাতে সেইখন টেবুল নাহে, গোটেইবোৰ যাতে তালৈ নাহে, সকলোৱে যাতে নিজা নিজা দায়িত্ব মাইনিউটলি অবজাৰ্ভ কৰা, যুঁজি থকা কামটো লাষ্ট মমেণ্টলৈকে কৰে, ফলাফল আহিব আমাৰ পক্ষত চাই থাকক। ইতিমধ্যে অখিল গগৈ ডাঙৰীয়া যিটো কথা